মই এটা কথা ক'ব খোজোঁ, এই একেৰাহে আজি প্ৰায় ৩ মাহৰ ভিতৰত এই তৃতীয়টো ঘটনা। আৰু এই তৃতীয়টো ঘটনা হৈছে খাদ্য বিষক্ৰিয়া। তাৎপৰ্যপূৰ্ণভাৱে এই খাদ্য বিষক্ৰিয়া আজি গোৱালজাৰৰ এখন গাঁৱত, যিহেতু তেওঁলোকে জন্মদিনৰ যি আমাৰ চাহ জাতীয় বস্তু বা আমাৰ বুট বা অন্যান্য আমাৰ যিখিনি খাদ্য, সেইখিনি খাদ্য গ্ৰহণ কৰিছিল। আৰু খাদ্যটো গ্ৰহণ কৰাৰ পাছতেই বহুতে হয়তো কিছু খাদ্য মাকহঁতে বা কোনোবাই লৈ গৈছিলে, তাৰ পৰা আহি খালে। তেওঁলোকৰ আৰু যিসকল তাতেই খালে, এইবিলাকৰেই এই খাদ্যত বিষক্ৰিয়াটো হৈ গ'ল। আৰু আমাৰ ডাক্তৰে কোৱা মতে অন্ততঃ আমাৰ যিটো নেকি বুট বা মুগ, এই ক্ষেত্ৰতহে এই খাদ্য গ্ৰহণ কৰাৰ পাছতহে এই ঘটনাটো হোৱাৰ পৰিৱেশটো সকলোৱে মন কৰিছে। আৰু ইতিমধ্যে আটাইখিনিকে আমাৰ এই চিপাঝাৰৰ এই হস্পিটালত ভৰ্তি কৰা হৈছে। আৰু আমাৰ ডাক্তৰসকলে লগে লগে গোটেইখিনি যথাবিহিত ব্যৱস্থা হাতত লৈছে। আৰু কিছু দুই এক সাধাৰণভাৱে তেওঁলোকে ইয়াৰ পৰা চিকিৎসালয় গুচি গৈছে। কিন্তু যিখিনি অতি গুৰুতৰভাৱে বিষক্ৰিয়া হৈছে, তেখেতসকলক কিন্তু ৰাখিব লাগিব। তেখেতসকলক পৰ্যবেক্ষণ ৰখা হৈছে আৰু তেখেতসকলে আমাৰ ডাক্তৰসকলে একেবাৰে আৰম্ভণিৰ পৰা এতিয়ালৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকক পৰীক্ষা কৰি আছে। বিপদ বা সংকটজনক অৱস্থাটো এজনৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছিলে, কিন্তু লাহে লাহে মন কৰিছোঁ যে সেইগৰাকীক আৰু বাহিৰলৈ নিব নালাগে। এতিয়া মই ভাবোঁ যে আৰু 1 ঘণ্টা 2 ঘণ্টাৰ পাছত ইয়াতেই তেওঁ সুস্থ হোৱাৰ এটা আশা আমি কৰিছোঁ। এতিয়া 17 জন ভৰ্তি হৈছে, কিন্তু কিছুমানে বাহিৰে কিছুমানে এটা চিকিৎসা কৰিছে, অলপ সময় দিছে, কোনোবা হয়তো এটা চেলাইন লৈ গৈ পেলাই অলপ স্বস্তি নিশ্বাস কাঢ়ি পেলাই তেওঁলোক গৈছে। কিন্তু ডাক্তৰৰ ফালৰ পৰা কিন্তু তেওঁলোকক পৰ্যবেক্ষণ ৰখা হৈছে 17 জন। চিকিৎসকৰ যিটো তৎপৰতা, আমি যিটো দেখিছোঁ যে এইখন হস্পিটেলত এতিয়া লাহে এই তৎপৰতাটো বাঢ়িছে। কিয় যে মাজতে অকণমান স্থবিৰতা এটা আহিছিলে, কিন্তু এই হস্পিটেলখনত এতিয়া নতুন বহুত ডাক্তৰ আহিছে। আৰু সেই ডাক্তৰখিনিয়ে অন্ততঃ সেৱাৰ মনোভাৱেৰে কাম কৰাৰ কাৰণে আজি আমাৰ এই ধৰণৰ কেইবাটাও ঘটনা ঘটিছে। গোটেই ঘটনাটোক কিন্তু সকলোৱে কৈছে যে চিকিৎসকসকলৰ তৎপৰতাৰ কাৰণে আমি বাচিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।